তো হে গাইছ ওয়েলকাম ব্যাক টু মাই আনাদার নিউ ব্লগস মানে আজি এটা মোৰ কাৰণে স্পেচিয়েল দিন জন্মদিন তো যিয়ে নহওক বাৰু অলপমান বজাৰ কৰিলোঁ আজি জন্মদিন বুলি আজি 21 তাৰিখ আৰম্ভ কৰি দিছোঁ ৰঙিয়াকলি তো ব'লক তো মানে যিয়ে নহওক বাৰু মই মানে গাড়ীখন লৈ আহিলি সদায় তেলটো শেষ হ'বই তো আজিৰ তেলটো শেষ হ'ল তো এই দোকানত ভৰাব আহিছোঁ তেলটো দে মানে মই মানে ক'ৰবাত যাব ওলি না তেলটো শেষ হোৱাটো হ'বই মানে আই মুৰ্গী এই মুৰ্গীৰ পৰা ক'ত ৰাস্তা মজাকে ভৰাই দিলোঁ এতিয়া যা আছোঁ তাৰে ঘূৰিয়াক গেলি তই বলক বাজাৰখানি কৰিলোঁ আৰু গাইছ মজা লাগি ভিডিঅ'টো চাই দিব এই দে চাই ৰাখি আৰু মানে গাইছ মই আহি গ'লোঁ ৰঙীয়া তিনিআলিত এতিয়া বৰ্তমান মানে চাহ দোকান মানে অলপমান পনীৰ লৈ লওঁ পনীৰটো লৈ ল'লোঁ যিহেতু মানে মাংস চাংস আকৌ নোখোৱা শাওনৰ মাছ চলি আছে গাইছ বৰ্তমান মানে মই আছোঁ ৰঙীয়া এণ্টি ৰোডত যিহেতু নহওক মানে ফেনখন আমাৰ মানে যোনটো বহা ৰুম মানে সেইটো ফেনখন বহি আছে সেইকাৰণে আৰু ক'ৰবা মানুহ তাৰ পৰা ফেন চেন আনবি সেইকাৰণে এখন কিনি লওঁ বুলি কৈছোঁ টকাৰ কোনো নেই না মানে বৰ্তমান চকৰ পৰা আহিলোঁ মানে যিহেতু আমাৰ পায়সৰ অলপমান ব্যৱস্থা কৰা হৈছে সেইকাৰণে মানে চাউলটো মানে য'তে নাপায় জহা চাউল সেইদিনা ঘূৰি ফুৰি যাই আছোঁ অলপমান যদি পাৱাৰ এটা লৈ আহিম নহ'লে নাই দিয়া আৰু এতিয়া চলি যাব আৰু কি কৰি নহ'লে মানে কি হৈছিল গাইছ মানে মই মানে যেতিয়া ফেনখন আনিব গৈছিলোঁ না ফেনখন আনতে মানে গাড়ীখন অলপমান বেয়া হ'ল তো গাড়ীখনো ভাল কৰিলোঁ ইয়াতে অলপমান পইচা খৰচ হ'ল হা কি কৰিবি আৰু গাড়ী চাড়ী যিবোৰ বেয়া লগা আহিলে অলপমান খৰচ হৈ গৈছোঁ না দেই জহা চাউল চৰি জহা চাউল চাউল তো ফাইনেলি আহি পালোঁ ঘৰ তো মানে বজাৰ কৰি আহি পালোঁ ঘৰ তো এতিয়া অলপমান ৰেষ্ট লওঁ অলপমান গধূলিত গ'লে আৰু যাব লাগিব ৰঙিয়ান ফালে ফেনখন অলপমান টেষ্টিং লৈছোঁ যিহেতু মানে আজি আনা গৈছে তো কেনে চলিছে তো মজা চলিছে ফেনখন আৰু এবাৰ আঞ্জা ফুটি আছে এতিয়া পুৰা মানে গা চা ধুই ৰেডি হৈ গ'লো তো মানে এনে আনিছোঁ তোৰ মানে গেছ কি ক'ম মানে খানাটো বাৰ্থডে মানে গেছ বেলেগ নহয় আকৌ এটাই হ'ব মানে আমাৰ সৰু গাঁৱত যিমান সৰু চলিবিলাক আছে সিহঁতক মাতি নি দুপৰীয়া এসাঁজ খুৱাই দিম আৰু যি নহয় আৰু ৰাতি আমাৰ যিমান লগৰ চলিবিলাক আহিব সেইটো আৰু বেলেগ পাৰ্টি হ'ব এইটো আৰু মানে সেই মাল চাল নহয় আৰু সেইগিলাখানা আমি নাখাওঁ যিহেতু সেই কিবা চাহ তাহৰে অলপ ভালকৈ হ'ব আৰু দে যিহেতু শাওনৰ মাছ চলি আছে সেইকাৰণে মাছ মাংস আকৌ অনা নাই অনলি পনীৰ তিনিটা মানে বাজে আৰু ভাত চাত খাই লওঁ দিনটো আকৌ খোৱা নাছিলোঁ তো মানে চলি যাইছে সিহঁতক অলপমান ভাত চাত খুৱাই দিওঁ অলপ দেৰি কৰিলি খাৰ তোৰ মাত বোল নাই হাঁহি আছা হাঁহি দে খা পনীৰ চনীৰ আছে দে অলপ লাহে লাহে খা মানে ভাতকেইটা খাব বহিলোঁ আৰু এতিয়া মানে ভিডিঅ'টো সেই গনাই আৰু গধূলা আছে ধামাকা হ'ব গধূলা চাই থাকক তো বৰ্তমান ভাত অহা নাই আহিব যিয়ে নহওক বাৰু মানে গেল কৰিছিলোঁ এতিয়া ভাত চাত খাই কিনে গেল তো যিয়ে নহওক এতিয়া মই ভাতকেইটা খাই ডাইৰেক্ট আপোনালোকক গধূলি লগ পাই আছোঁ ভাত চাত খাই মানে ৰঙিয়াক যাব ওলাই আহিলোঁ যিহেতু বাৰ্থডে মানে কেক নহ'লে বাৰ্থডে নহয় আৰু আজিকালি সেনা তো কমল দা এই যাবা আৰু গধূলা গিফ্ট চিফ্ট লৈ যাবা কিবা খালি এটা নাচবা আৰু নয়ন দা তুমি নাচবা তোমাক যাবা নাযাওঁ তুমি খেদিম মই তোমাক নাচবি চিন্তা সি তাৰ হেলমেট ঠিক আছে ৰঙিয়াক যাই লগ পাই আছোঁ মানে যাই আছোঁ ৰঙিয়াত দেখি মানে হেলমেটটো খুলি ল'লোঁ বাৰু যে নহওক হেলমেটৰ একদম মানে ভইচটো ভালকৈ নাহিব পাৰে সেইকাৰণে খুলি লৈছোঁ তোমাৰ ৰাতি ধামাকা এটা ভিডিঅ' হ'ব আৰু মানে খানাটো মজা হ'ব চাই কুৰ্তে হওক বুলি নাই কি কয় চলো বৰ্তমান আহি পালোঁ ৰঙিয়া তো এতিয়া মানে কেকৰ দোকান আছে আকৌ দেখি তই কেকটো লৈ আৰু এবাৰ চাব পাৰে কেকটো বনাই আছে বৰ্তমান মানে বনাই হ'লে নাও মানে ফ্ৰেছ মাল গেছ বনাই নি লৈ যাম মই মানে বৰ্তমান নয়ন ঠাইত আছোঁ তো যি নহওক বাৰু গধূলি গেল ৰঙিয়াৰ পৰা আহিলোঁ কেক চেক লৈ আজাদি বুবছে দেই আৰু গেছ মানে পুৰি চুৰি কিবা কিবি বনাই আছে আৰু যাতে হনাই যিহেতু অলপমান ৰাতি হ'ব আৰু দেই ভিডিঅ'টো চাই থাক বলে নাযাওঁ কিন্তু কিয় ভাই তই ছয়খান পুৰি লাগব নহ'লে মই নাযাওঁ 6খান পুৰি লাগব নিদিলে মই নাযাওঁ এখন পুৰি 10 টকাকৈ দিবি 60 টকা দিবি খাই থৈ দিবি এইটো তোৰ চব্জিটো ফ্ৰী দিম যা তই সেই গুৱাহাটীত জেগা কামাখ্যা ষ্টেচনত যে আমি খাইছিলোঁ 800 টকা নল'বা দে কি হয়
যে মানে ৰাস্তাতে গিফ্টটো দিলাক ঠাণ্ডা ভাল কাম কৰিছে কিন্তু এই গৰমত বেলেগ নহয় এই দিছে দে 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 20 টাকা দি কি হ'ব পুৰি গৈছোঁ দুখন পুৰি খাই পিছা যা 20 টাকা দি কিনি খাব আহিছে অ' ই আছে ন আমাৰ কাউণ্টাৰ কেচিয়াৰ এইগিলাখান বিলব দে মানে মই ৰাতিয়ে 9টা বজাত চকৰ আছোঁ মানে বুন্দিয়া হৈ গৈছিল তো সেইটো লৈ লওঁ মানে জিলাপি হৈছিল যিটো জিলাপি এটা নাই মানে সেইটো বুন্দিয়াটো লৈ ল'লোঁ আৰু Happy birthday to you. Happy birthday to you. Happy birthday dear. সোনকালে আহিবা বা ৰাতি নমক গধূলি মাতিছিলোঁ আহিছে 10টা বজাত যাবি দে তাই ঘৰত যাওঁ যাকে থাকা অকণমান বেছিয়ে পাতিছে নেকি বুঢ়া হ'লো দে আৰু বিয়াখন পাতিব পৰা আছে 18 ডাঙৰে বহুত দিন হা লাইচেঞ্চ আহি গেল বোলে পিজুচ কেনাই নাই মই বেলেগ একো নকওঁ তই কৈছা অলপমান আগতে তাক কৈছা যে 10টা বজাত আহিছা বুলি না আহাৰ আমি 8টা বজাতে আহিছোঁ কিয় আহিবি কেক কাটাৰ কাৰণে দেখা পোৱা নাই আমাক হয় নেকি আৰু 18 বছৰ হৈছে কোনো কুক কৰিব লগা দিন নহয় দুখৰ কাৰণ তই আয়ুসটোতো চাপি চাপি আহি আছে বেছি সোনকালে মাৰা যাবি তই হয় নেকি ইয়াৰ কুক কৰিব লগা কথা ইয়াৰ 17 বছৰ সেই বেছি সোনকালে নম্বৰ হয় দেৰিকে মৰিব সেইকেইজনে আগে মোৰ আৰু একচুৱেলি আমাৰ এই বস্তুটো না এই বস্তুটো পালন কৰিব লগা বস্তু নহয় বাৰ্থডেটো আমাৰ ইণ্ডিয়ান নহয় এইটো আমাৰ ফৰেনৰ হয় এইটো আমেৰিকা চামেৰিকাৰ হয় ফৰেন এই বস্তু মানে ইংলিছত কোৱা গেল না মোৰ নাই একো নহয় পায়স খাই আছোঁ এতিয়া পায়স মুখত নাহিলি কবা নালাগে তালিয়া আৰু মানে গধূলি মানে মই বেছি ভিডিঅ' বনাব পৰা নাছিলোঁ আৰু মানুহ আহিছে অলপমান বেছি তো যিয়ে নহওক বাৰু মাতা গৈছে সেই হিচাপত যিয়ে নহওক ভিডিঅ'টো মানে বেছি দীঘলো নহয় 7টা হ'ব তই ভাত চাত অলপ বিদায় দিয়া আৰু দে তো বৰ্তমান মানে এতিয়া বহি আছোঁ এলেক্সত মানে ক'ৰবাত গৈছে গোবিন্দা হাতে আহিছে যিয়ে নহওক বাৰু চিনেমা আছে তো কেনাই মজা না তাইকে বিলি দিছে ভাত চাত খাই যাবি আকৌ নিশ্চয় যাম ভাত চাত খাই যাব লাগিব দিয়া গাইছ ভাত চাত অলপমান আয়োজন কৰিছোঁ আৰু খুৱাই অলপ খেদি দিয়া আৰু থাকিব যায় জাগা নাই দে দিন কি কাৰণত জানো না ভাই কি কাৰণ বা এইখিনি চাচোন অ কি হ'ল বে এইখিনি চা এগিলা চা কি হ'ল কি তোৰ মানে তোৰ বাৰ্থডে উইচ কৰবা আহি আছো আৰু টাইমতে এক্সিডেণ্ট হ'ল কি ক'ম আৰু পইচা একোই নাই এইগিলাখান নাচাই ব্লাড ওলাই আছে বহুত টেষ্ট হৈছে এই ভাতকেইটা খাই লৈছোঁ বাৰু বাকী নিবি মই খাইছো খাই আছা দুটা চাফা কৰি মেলি এই ভোক লাগছে না ভাত চাত লাগব নেকি লৈ তো গাইছে খাই থাকক যে নকৰো দে কাছে ভাত নিশ্চয় এইমাত্ৰ খাই উঠিছোঁ মই সমানে বা বৰ্তমান মই আছোঁ মানে ৰঙিয়াৰ যোনখন ফ্লাইঅভাৰখন আছে মানে ব্ৰিজখন আৰু তাতে আছোঁ চাব পাৰে আৰু মানে এতিয়া মই যাই আছোঁ কমলপুৰতো যিহেতু মানে যোৱাকালি মানে মোৰ বাৰ্থডে ভিডিঅ'টো এণ্ড কৰা নহ'ল তো সেইকাৰণে ভাবছোঁ এতিয়া এণ্ডটো কৰি দিওঁ আৰু ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইবটো কৰি দিব নেক্সট লগ পাইছোঁ বাই বাই জয় আহোম গাইছ জয় আহোম যা